হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। সুন্দৰ সময়, সুন্দৰ দিন, আকৌ আমাক এটা বিশ্ৰাম দিন দিলে ঈশ্বৰে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু আমি সকলোৱে জানো যে আজি যীশুৰ পুনৰুত্থানৰ দিন হয়। তাৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল। আহক আজি দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে ঈশ্বৰৰ বাক্য আমি চাওঁ। আজি বাক্য আমি লৈছোঁ যিচয়া 64 অধ্যায়ৰ 8 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিন্তু হে জিহুৱা, তুমি আমাৰ পিতৃ, আমি মাটি, আৰু তুমি আমাৰ কুমাৰ, আমি সকলোৱে তোমাৰ হাতৰ কাৰ্য। ঈশ্বৰৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাক এইটোৱে আৰু একবাৰ আমাক মনত পেলাইছে যে তেওঁ আমাৰ পিতৃ হয়, তেওঁ আমাৰ পিতা, আৰু তেওঁ আমাক মাটিৰে বনোৱা হেতুকে তেওঁ আমাৰ কুমাৰ হয়, আৰু আমি মাটিৰ লদা, আৰু আমি সকলোৱে তেওঁৰ হাতৰ কাৰ্য হয়। তেওঁৰ হাতৰ কাৰ্য হয়। আমি একোজনে এটা এটা পাত্ৰ হয়, যি তেওঁ আমাক বনাইছে। তেওঁ যিটো ইচ্ছা আমাৰ ওপৰত তেওঁ সেই আশীৰ্বাদটো দিব পাৰে। আমি কেৱল মাটিৰ লদা, আৰু তেওঁ আমাক যেনেকুৱা কুমাৰে চকাত ঘূৰাই ঘূৰাই বনাই থাকে, ঠিক তেনেকৈ আমাকো তেওঁ নিজৰ ইচ্ছাৰে নিজৰ পাকত তেওঁ আমাক বনায়। আমেন। আৰু যেনেকৈ কুমাৰে যেতিয়া মাটিৰ পাত্ৰ বনাই থাকে চকাত ঘূৰাই ঘূৰাই, সেই পাত্ৰটোৱে সেই বনোৱা মানুহজনক, সেই কুমাৰজনক ওলোটাই প্ৰশ্ন নুসুধে যে মোক আপুনি এনেকুৱা কিয় গোল বনাইছে, বা আপুনি মোক এনেকুৱা কিয় বনাইছে। ঠিক তেনেকুৱা কয় আমাৰ ঈশ্বৰে আমাক যেনেকুৱা চলাই নিয়ে, আমাৰ যিটো সমস্যাত বা যিটো পৰিস্থিতিত আমাক চলাই নিয়ে, আমি তেওঁক একো প্ৰশ্ন কৰিব নোৱাৰোঁ, কাৰণ তেওঁ যি কৰে আমাৰ কাৰণে ভালে কৰে। যেনেকৈ মাটিৰ পাত্ৰ এটাক সেই কুমাৰজনে তেওঁহে জানে যে তেওঁ কি বনাব, বাতিয়ে বনাব নে কলহে বনাব নে বেলেগ কিবা এটা পাত্ৰ বনাব। ঠিক তেনেকুৱাকৈ ঈশ্বৰেও আমাক নিজৰ ইচ্ছামতে বেলেগ বেলেগ তেওঁৰ দৃষ্টিত বেলেগ বেলেগ আশীৰ্বাদ, বেলেগ বেলেগ যোগ্য হিচাপে আমাক পাত্ৰ, অভিষেক পোৱা ব্যক্তিক বনাব বিচাৰে, যাতে আমি তেওঁৰ মহিমা কৰিব পাৰোঁ সেই অভিষেকটোৰ দ্বাৰা। সেইকাৰণে পাত্ৰবিলাক মানুহৰ ঘৰত থাকে, কিন্তু সেই মাটিৰ পাত্ৰবিলাকে এটাও যে কামত নালাগে সেনেকুৱা নহয়। সকলো পাত্ৰই কামত লাগে, সকলোতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি যিখিনি আমি ব্লেছিং পাওঁ, যিখিনি আমি আশীৰ্বাদ পাওঁ, যে আমি এইখিনিয়ে মই পাৰোঁ, বা মই এনেকুৱা কৰিব নোৱাৰোঁ, মই বাক্য ক'ব নোৱাৰোঁ, মই ৱৰ্কশ্বপ কৰিব নোৱাৰোঁ, এনেকুৱা নহয়। তেওঁ যিখিনি আমাক আশীৰ্বাদ কৰে, আমি সেইখিনি দিয়ে কাম কৰি কৰি বাঢ়ি যাব লাগে। হালেলুয়া। সেইকাৰণে তেওঁ জানে আমাৰ কাৰণে কোনটো পদ্ধতিটো, কোনটো কল্পনাটো, বা কোনটো আশীৰ্বাদটো আমাৰ কাৰণে ভাল হয়। তেওঁ প্ৰত্যেকজনক এটা এটা কৰি পাত্ৰ বনাইছে। সেইকাৰণে আমি তেওঁক কওঁ যে তেওঁ কুমাৰ হয়, আমি মাটিৰ পাত্ৰ হয়। হালেলুয়া। এতিয়া আমি আত্মাত তেওঁ আমাক যেতিয়া বনাই, সেই মাটিৰ পাত্ৰটোৰ দৰে আমি মনে মনে, আমি মুখেৰে কথা নকৈ, আমি তেওঁ যেনেকৈ পাকত ঘূৰাই, যেনেকৈ যি পাত্ৰ বনাবলৈ বিচাৰে, আমি তেনেকৈ বনাই বনাই বনি বনি যাব লাগে। হালেলুয়া। সেইকাৰণে তেওঁ আমাৰ পিতৃ হয়, তেওঁ আমাৰ পিতা হয়। তেওঁ জানে যে আমাৰ কাৰণে কি, নিজৰ সন্তানবিলাকৰ কাৰণে কি ভাল হ'ব। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোকে বহুত বহুত আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আজিৰ দিনটোত ঈশ্বৰে আমাক যেনেকৈ চলায় তেনেকৈ যাতে আমি চলিব পাৰোঁ, তাৰ কাৰণে আহক আমি ঈশ্বৰৰ আগত নিজকে সোধাই দিওঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। আজিৰ দিনটোত তোমাৰ ইচ্ছাৰে আমি যাতে চলিব পাৰোঁ, তোমাৰ আত্মাৰ উপস্থিতি আমাৰ জীৱনত, আমাৰ সকলো কাৰ্যত আমি বিচাৰোঁ প্ৰভু। যিসকলে শুনি আছে এই বাক্য, সকলোৰে ওপৰত একে সমানে আশীৰ্বাদ কৰিবা। সকলো ছুটি যাচনা নাচাৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।